নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল 1 আগষ্ট তাৰিখৰ পৰা যিহেতু বিদ্যালয়সমূহ খুলিব আৰু 1 আগষ্ট তাৰিখৰ পৰা প্ৰতিখন বিদ্যালয়ে নতুন পদ্ধতিৰে মৰ্ণিং এছেম্বলি অৰ্থাৎ ৰাতিপুৱাৰ প্ৰাতঃসভা কৰিব লাগিব। ইয়াক লৈ 24 জুলাই তাৰিখে এখন নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ অৰ্ডাৰ। ইয়াতে লিখা হৈছে যে কি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন হেয়াৰ বাই ইছ্যু দ্য ইনষ্ট্ৰাকশ্যন ফৰ মৰ্ণিং এছেম্বলি ফৰ অল দ্য স্কুল আণ্ডাৰ দিছ ডিপাৰ্টমেণ্ট। অৰ্থাৎ যিমানবিলাক বিদ্যালয়ত মৰ্ণিং এছেম্বলি অনুষ্ঠিত হয় সকলোৰে কাৰণে এই ইনষ্ট্ৰাকশ্যনটো দিয়া হৈছে। কেনেকুৱা ধৰণে আমি মৰ্ণিং এছেম্বলি কৰিব লাগিব সেইটো চাওক। প্ৰথমতে হৈছে কণ্ডাক্ট ইন এ ডিচিপ্লিন এণ্ড ছিষ্টেমেটিক ৱে, অৰ্থাৎ আমি সকলোৱে শাৰী পাতি বৰ সুন্দৰকৈ পৰিপাটিকৈ থিয় হ'ব লাগিব বা মানে ছিষ্টেমেটিক পদ্ধতিত হ'ব লাগিব। 2 নম্বৰটো হৈছে অল ষ্টুডেণ্টছ এণ্ড টিচাৰ মাষ্ট পাৰ্টিচিপেট। এতিয়া হ'ল আগতে ষ্টুডেণ্টসকল থাকে, কেতিয়াবা হয়তো টিচাৰবিলাক নাথাকে, এনেকুৱা ধৰণৰ এটা কমপ্লেইন হয়তো গৈছিলে বা তেনেকুৱা ধৰণৰ কথা আছিলে। কিন্তু এতিয়া নতুন যিটো অৰ্ডাৰ দিয়া হৈছে বা এইখন যিটো মানে এই যিটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে এই ইনষ্ট্ৰাকশ্যন মতে কোৱা হৈছে প্ৰতিজন ষ্টুডেণ্ট আৰু প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী ইয়াত উপস্থিত থাকিব লাগিব। কণ্ডাক্ট এক্টিভিটিজ লাইক প্ৰেয়াৰ, প্ৰাৰ্থনা কৰিব লাগিব, জাতীয় সংগীত গাব লাগিব বা ৰাষ্ট্ৰীয় সংগীত গাব লাগিব, লগতে অথ টেকিং শপত বাক্য পাঠ কৰিব লাগিব। তাৰপিছত ইনস্পেকশ্যন অফ পাৰ্চনেল ক্লিনলিনেছ, অৰ্থাৎ আমাৰ যিটো চাফ চিকুণতা সেইটো চাব লাগিব 3 নম্বৰতে। তাৰপিছত হৈছে ৰিডিং অফ নাম্বাৰ টেবুল কুইজ স্পীচ অফ অন চিলেক্টেড টপিক। আমি বিভিন্ন ধৰণৰ টেবুলবিলাকৰ বিষয়ে তাতে মানে ক'ব লাগিব, কুইজ থাকিব, স্পীচ অন চিলেক্টেড টপিক বিভিন্ন নিৰ্দিষ্ট টপিকৰ ওপৰত কুইজ অৰ্থাৎ স্পীচ কথা ক'বৰ কাৰণে দিব লাগিব। তাৰপিছত ডিছকাশ্যন অন ছিগনিফিকেঞ্চ অফ দ্য ডে, মেছেজ অফ দ্য গ্ৰেট পাৰ্চনেলিটি এক্সেট্ৰা। আৰু এই নিৰ্দিষ্ট দিনটোৰ যদি বিশেষ কিবা বৈশিষ্ট্য আছে সেইটো তাতে দিনটোৰ কথা ক'ব লাগিব। আৰু এই কোনোবা বিশেষ ব্যক্তিৰ যিসকল মহান ব্যক্তিৰ কিছুমান মেছেজ, এই মেছেজবিলাক যদি আছে মহান লোকৰ বাক্য বুলি যিটো আমি কওঁ, মহৎ লোকৰ বাণী বুলি কয়, এই বাণীবিলাক আমি দিব লাগিব। গতিকে এনেকুৱা ধৰণে নতুন পদ্ধতিত মৰ্ণিং এছেম্বলি অনুষ্ঠিত কৰিব লাগিব এই কথাটো কোৱা হৈছে। আৰু তলত এটা বাক্য লিখি দিয়া হৈছে অল আদাৰ ইনষ্ট্ৰাকশ্যন ইছ্যুড আৰ্লিয়াৰ ৰিলেটেড টু মৰ্ণিং এছেম্বলি হেভ বিন উইথড্ৰন। আৰু ইয়াৰ আগতে মৰ্ণিং এছেম্বলি সম্পৰ্কীয় যিমানবিলাক ইনষ্ট্ৰাকশ্যন আছিল সকলোবিলাক ইনষ্ট্ৰাকশ্যন উইথড্ৰ কৰা হৈছে আৰু নতুন এই ইনষ্ট্ৰাকশ্যন মতে বিদ্যালয়সমূহত মৰ্ণিং এছেম্বলি হ'ব লাগিব। ছাৰ বাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এইখিনি কথা জনালোঁ। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব, কাৰণ প্ৰত্যেকখন বিদ্যালয়তে যিহেতু মৰ্ণিং এছেম্বলি অনুষ্ঠিত হ'ব লাগে আৰু ক্লজিং এছেম্বলি অনুষ্ঠিত হ'ব লাগিবই। গতিকে কোনোবা ছাৰ বাইদেউ সেইটো কথাটো গম নাপাব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে কথাখিনি জনাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ চেনেল আৰু ফেচবুক পেজৰ লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি ল'লে আপোনালোকে এনেকুৱা ধৰণৰ খবৰবোৰ আগতীয়াকৈ পাই থাকিবৰ কাৰণে সক্ষম হ'ব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।